উচ্চতৰ মাধ্যমিকৰ বিষয়ে ফলাফলৰ কথা কি ক'ব এই সোনকালে আমি এতিয়া বহুত তৎপৰতাৰে বহুত স্মাৰ্টলি আমি কাম কৰোঁ আৰু বহুখিনি পূৰ্ব পৰিকল্পনাৰে কাম কৰোঁ গতিকে আমি দায়বদ্ধ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন ল'ব লাগিব সেইকাৰণে ফলাফল যোৱাবাৰো আমাৰ সেবাৰ CBSE পৰীক্ষাতকৈ মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আমাৰ ফলাফল আগতীয়াকৈ প্ৰকাশ পাইছে গতিকে এই ফলাফলো আমি সোনকালে দিয়াৰ কাৰণে আমি চেষ্টা কৰিম ইতিমধ্যে আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনৰ আমি গোটেই প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ কৰিছোঁ আজি বিয়লি 4 বজাৰ পৰা আমাৰ যিটো সামৰ্থ পৰ্টেল সেই সামৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশ্যন হ'ব গতিকে সেইটো আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ তাকটো লাইভ কৰিম গতিকে সকলো শিক্ষানুষ্ঠানে তাত পঞ্জীয়ন কৰিব লাগে সামৰ্থ পৰ্টেলৰ জৰিয়তে যোৱাবাৰ যেনেকৈ কোনো মানে হেচেল নোহোৱাকৈ এডমিশ্যন হৈছে এইবাৰো হ'ব হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন দৰ্পণ পৰ্টেলৰ জৰিয়তে হ'ব গতিকে দৰ্পণ পৰ্টেলটো সাজু কৰি তোলা হৈছে আগৰ নিচিনা ছাত্ৰ ছাত্ৰীয়ে অসমৰ বিভিন্ন চহৰ ভ্ৰমি ফুৰিব নালাগে এডমিশ্যনৰ কাৰণে কোনোবাই গুৱাহাটীত এডমিশ্যন ল'ম বুলি ভাবিছে ডিব্ৰুগড়ত ল'ম বুলি ভাবিছে বা শিৱসাগৰত তেওঁলোকে পঢ়িম বুলি ভাবিছে এতিয়া শিৱসাগৰ ডিব্ৰুগড় গুৱাহাটী ক'তো নোযোৱাকৈ নিজৰ ঘৰতে বহি তেওঁলোকে এডমিশ্যনটো এনচিয়ৰ কৰিব পাৰে আৰু চিটটো কনফাৰ্ম হোৱাৰ পাছত তেওঁ গৈ পেলাই তাত এডমিশ্যনটো গৈ ল'ব পাৰে গতিকে পূৰ্বৰ যিটো ফিজিকেল মুডৰ নিজে গৈ দৰঙত খুন্দিয়াই ক'ৰবাত গুৱাহাটীত গৈ পেলাই খুন্দিয়াই JB কলেজত গৈ পেলাই চায় এতিয়া সেই ব্যৱস্থাৰ পৰিৱৰ্তে এটা ডিজিটেল প্লেটফৰ্ম হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনৰ কাৰণে দৰ্পণ পৰ্টেল আৰু ডিগ্ৰী এডমিশ্যনৰ কাৰণে সামৰ্থ পৰ্টেল এই পৰ্টেলৰ জৰিয়তে তেওঁলোকে ঘৰত বহি নিজৰ মোবাইল ফোনৰ পৰা তেওঁলোকে নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিব তথাপি নিৰ্বাচনৰ পূৰ্বে হায়াৰ ছেকেণ্ডেৰী ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে নেকি মইতো কৈছোঁ সোনকালে মানে নিৰ্দিষ্ট তাৰিখটো ক'ব নোৱাৰোঁ আৰু বোৰ্ড এটা স্বতন্ত্ৰীয়া সংস্থা গতিকে আমি এদিন বা দুদিন আগত আমি গম পাম যে এইটো সাজু হৈছে বুলি আমি গম পাম আৰু তাৰ পাছতো কিছু টেকনিকেল কথা বতৰা থাকে কাৰণ সেই টেকনিকেল যে আমি পৰ্টেলসমূহ ৰেডি কৰিব লাগিব ৱেবছাইটসমূহ ৰেডি কৰি তুলিব লাগিব যিবিলাক ৱেবছাইটত এই ফলাফলটো উপলব্ধ হ'ব মোবাইল এপত ফলাফলটো কেনেকৈ উপলব্ধ হ'ব গতিকে মই এইটোৱে ক'ম যে সোনকালে আমি হায়াৰ ছেকেণ্ডেৰী ফলাফল ঘোষণা কৰিম